নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্মজীৱন অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু নতুন বছৰৰ প্ৰথমটো ভিডিঅ' আজি তিনিচুকীয়া জিন্তু স্কাউলৰ পৰা আৰম্ভণি কৰিছোঁ। আৰু মোৰ সৈতে আছে এইফালে নমস্কাৰ সকলোলে, তোমাৰ ভিউৱাৰ্ছৰ সকলোলে তোমাৰ চেনেলৰ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ফালৰ পৰা সকলোৱে ভালে থাকক, কুশলে থাকক, তাকে কামনা কৰিছোঁ। হয়, তো আৰম্ভণিতে জিন্দা অকণমান এড্ৰেছটো বুজাই দিয়ক। এড্ৰেছটো আমাৰ এইটো তিনিচুকীয়া বৰগুৰি বাইপাছ চাৰিআলি, মানে নতুনকৈ যোনটো অভাৰ ব্ৰিজ বনাই আছে দেখিবই। দোকানখন একচুৱেলি ছাৰ্ভিচ ৰোডত আছে, ছাৰ্ভিচ ৰোডত ফালে আহিলেই হ'ল। হয়, আৰু যদি প্ৰব্লেম হয় আমাক ফোন কৰিব, আমি য'ত আছে তাৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰি ল'ম। আচ্ছা, তো এইখন চাব পাৰে বৰগুৰি বাইপাছ চাৰিআলি। এইফালে গ'লে বৰগুৰি পাই যাব, এইফালে গ'লে গুইজান, এইফালে গ'লে পানীতোলা, এইফালে গ'লে এনেকৈ গ'লে মাকুম পাই যাব। তো যিহেতুকে এই মানে ফ্লাইঅভাৰখন বনি আছে, তো অকণমান এইখিনি থকাৰ কাৰণে ডিলাৰটো অকণমান লুকাই গৈছে। তো আপোনালোকে বৰগুৰি বাইপাছ চাৰিআলিত যেতিয়া আহিব, তাৰপিছত এইদৰে আপোনালোকে এই ৰাস্তাটোৰে আহিলে আপোনালোকে পাই যাব তিনিচুকীয়া জিন্তু স্কাৰ ৱৰ্ল্ড। এইফালে আপোনালোকক দেখুৱাই দিছোঁ। যিহেতুকে অকণমান এড্ৰেছটোৰ কাৰণে অলপমান লুকাই যোৱাৰ কাৰণে অলপ প্ৰব্লেম হ'ব পাৰে বহুতো, তো সেইটো কাৰণে দেখুৱাই দিছোঁ। সেইটোৱে হৈ গ'ল তিনিচুকীয়া জিন্তু স্কাৰ ৱৰ্ল্ড। আৰু যোনটা আজি ৰেটটো অলপ নতুন ষ্টক আছে, ভিডিঅ'টো দেৰি হৈছে দিয়াৰ কাৰণে। আপোনাৰ অকণমান টেকনিকেলি কিবা প্ৰব্লেম আছিলে, তোমাৰো মোৰ দুইটাই ফালে, সেইটো কাৰণে দেৰি হৈছে। বেয়া পাব নালাগে, ফোনত বহুতে যোগাযোগ কৰি আছে, তাৰ মাজতে বহুত গাড়ী আহিলে গ'ল, তাৰ কাৰণে বেয়া পাব নালাগে। এতিয়াৰ পৰা কণ্টিনিউ হ'ব। কমেণ্ট সাংঘাতিক আহিছে, জিন্তু স্কাৰ ৱৰ্ল্ডৰ ভিডিঅ' লাগে বুলি, ফোন বেছি আহি আছে, ভিডিঅ' লাগে। তাৰ মাজতে এইখিনি নতুন ষ্টক আছে, যিখিনি 10-12-15খন আছে, এইখিনি দেখাই দিয়া, আৰু নেক্সট সোনকালে দিবলৈ ব্যৱস্থা কৰি আছোঁ। ঠিক আছে, প্ৰথমটো ভিডিঅ' এইটো 2026ৰ ৰেটটো জিন্তা কেনেকুৱা হ'ব? ৰেটটো ভালেই হ'ব। মাৰ্কেট ট্ৰাই কৰক, তাৰপৰা আমাৰ ওচৰত আহক। ৰেটলৈ মানে একো চিন্তা কৰিব দৰকাৰ নাই। আপোনালোকে আমাৰ ইয়াতে প্ৰথম আহিব নালাগে, আপোনালোকে এইফালৰ পৰা আহে বা এইফালৰ পৰা আহে, যোনফালৰ পৰা আহক, আপোনালোকে মাৰ্কেটতো বহুত ডিলাৰ আছে, প্ৰথমতে ট্ৰাই কৰক, তাৰপিছত আমাৰ ইয়াত আহিব। ঠিক আছে, হয়। কিন্তু প্ৰথমখন গাড়ী এইফালে দেখিছোঁ আজি, এখন 24 হয়, BS6 হয়, B6 অপশ্যনেল। আচ্ছা, আপোনাৰ দুটা এয়াৰবেগ পাব, বহুত ধুনীয়া হৈছে। 30 চলাই নাই, 30,000ৰ ভিতৰতে চলিছে। 2024 চনৰ ভিতৰতো দেখাই দিয়া। নেক্সটটো শ্ব'ৰুম হৈ আছে, গাড়ী চবতে পলিথিনে লাগি আছে। এইবিলাক চব পলিথিন লাগি আছে। 27 মান চলিছে। দুটা এয়াৰবেগ পাব ইয়াত, B6 অপশ্যনেল হয়। আচ্ছা, এয়াৰবেগো আছে। বলেৰোত আপোনালোকে এয়াৰবেগো পাই যাব, এইফালে চাই লওক। এইবিলাক পলিথিনবিলাক আচলতে ফুল্লি লোডেড আছে। হয়, একো আপোনালোকে লগাবলৈ মেলিবলৈ তেনেকুৱা একো কথা নাই, মানে শ্ব'ৰুম হৈ আছে। নেক্সটটো শ্ব'ৰুম হৈ আছে এখন গাড়ী। হয়, তো চাব পাৰে, যদিহে কোনোবাই বলেৰো যদি একেবাৰে নেক্সটটো শ্ব'ৰুম কণ্ডিশ্যনত কোনোবাই বিচাৰি আছে, তেন্তে আহিব, আৰু আহি পিনি আপোনালোকে এই বলেৰোখন লৈ যাব পাৰিব, যদিহে কোনোবাই বিচাৰি আছে। এইখন 770,000। আচ্ছা, 24 মডেল হয়, টপ মডেল হয়। দামটো অলপ চাই দিম, কিবা আহিব, নেগচিয়েশ্যন হৈ যাব। তো 770,000ত আপোনালোকে চাব পাৰে মহিন্দ্ৰা নিউ লগটোৰ সৈতে আপোনালোকে এখন বলেৰো পাই যাব, পলিথিন গুচা নাই। তো আহিব, কিবা এটা নিশ্চয় চাই দিয়া হ'ব। নেক্সট কেইটা আছে ডিজেলৰ, বহুতে ফোন কৰি আছিলে। এখন আহিছে ডিজেলৰ, এনেই আহিলে গুচি যায় পটাপট। এখন আছে 1.6ৰ হয়, এখনো বহুত ধুনীয়া হৈ আছে, 2018। হয়, এইফালে দেখুৱাই দিছোঁ। ইণ্টেৰিয়ৰটো আপোনালোকে চাই ল'ব পাৰে, কেইটা যিসকলে বিচাৰি থাকে। তো গাড়ী লেতেৰা হৈছে, তাক লৈ টেনশ্যন ল'ব নালাগে, গোটেইকেইটা টায়াৰ নতুন। হয়, গাড়ী বহুত ধুনীয়া হৈ আছে। ষ্টিৰিং কণ্ট্ৰল, ইফালে 4টা পাৱাৰ উইণ্ডো, সকলোখিনি আপোনালোকে পাই যাব। তো যদি এডজাষ্টেবল ছিটৰ সৈতে, তো যদি কোনোবাই বিচাৰি আছে কেইটা, তেন্তে সিহঁতে কেইটা আপোনালোকে লৈ যাব পাৰিব তিনিচুকীয়া জিন্তু স্কাৰ ৱৰ্ল্ডৰ পৰা, হোৱাইট কালাৰত। আৰু যিহেতুকে হোৱাইট কালাৰত বহুত বেছি বিচাৰে মানুহে, তো আহিব পাৰে আপোনালোকে। এইখনৰ দাম 5 লাখ। 5 লাখ। হয়, নেগচিয়েবল, আহিব, মিলাই দিম দাম, তাকো কিবা এটা মিলাই দিয়া হ'ব। তো 2018ৰ হয়, 2018ৰ কেইটা বহুতে বিচাৰে, আহিব আপোনালোকে। গোটেইকেইটা টায়াৰ নতুন আছে। চাই ল'ব পাৰে, টায়াৰ কণ্ডিশ্যন আপোনালোকে চাই ল'ব পাৰে, গোটেইকেইটা ধুনীয়া হৈ আছে। আৰু নেক্সট আছে Honda MS 2014 হয়, 2014ৰ হয়। 14ৰ হ'ব পাৰে, কিন্তু অকল 29,000 চলিছে। অন ৰেকৰ্ড আপোনালোকে চেক কৰি ল'ব, ভাবিব পাৰে। হয়, আপুনি বহুত ধুনীয়া হৈ আছে, গাড়ীখন একদম নিট এণ্ড ক্লিন হৈ আছে। ডেছবৰ্ডখন কিন্তু খাতৰা দিছে, কিন্তু চাই লওক আপোনালোকে, কি ধুনীয়া এটা লুকছত শ্বাইনিং মাৰি আছে। এই ডেছবৰ্ডখন, এই ডিজাইনটো বোৱা ধুনীয়া লাগিছে। টপ মডেল আছিলে নেকি? টপ নহয়, ছেকেণ্ড টপ হয়। ছেকেণ্ড টপ, কিন্তু হ'লেও গাড়ীখন বহুত ধুনীয়া আছে, চব ফেচিলিটিয়ে পাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম, এয়াৰবেগ চব পাব। আপোনালোকে চাই ল'ব পাৰে। ইণ্টেৰিয়ৰটো চাওক, কি ধুনীয়া হৈ আছে। এইফালে এইবিলাক পলিথিন গুচোৱা নাই, আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকৰ পচন্দ হৈছে, ধুনীয়াকৈ আপোনালোকে আহি পিনি এইখনো আপোনালোকে লৈ যাব পাৰিব। গাড়ী সঁচাকৈ খুবেই ধুনীয়া আছে ইণ্টেৰিয়ৰটো। আৰু বাকী আপোনালোকে নিজে অকণমান দেখাই দিয়া। এইফালেও আপোনালোকক দেখুৱাই দিছোঁ, Honda MS চিডান ভেৰিয়েণ্টত যদি কোনোবাই দিম এখনো। আচ্ছা, তো চাই ল'ব পাৰে। কালাৰটো খুব ধুনীয়া আছে, ইণ্টেৰিয়ৰটো খুব ধুনীয়া আছে। ইনক্লুডিং ডকুমেণ্টছ 270। 2,70,000। ফাইনেন্সো হৈ যাব 2-3 বছৰ কাৰণে। আচ্ছা,
কোনোবাই চুইফ্ট বিচাৰি থকা মানে ধুনীয়াকৈ লৈ ল'ব পাৰে লুকছটো তেনেকুৱা পিছফালৰ পৰা কম দামত বিচাৰে মানুহে হয় হয় ভাড়া মৰাৰ ক্ষেত্ৰত খুবেই এটা ধুনীয়া এটাত আপোনালোকে পাই গৈছে 2,70,000 আৰু নেক্সট এইখন আছে অকল 15 দিন হৈছে এখন এতিয়া কথা নেপাতিব বাৰু এখন অলৰেডি ফাইনেল হৈ গৈছে আচ্ছা এখনো ধুনীয়া হৈছে একদম নতুন ব্ৰেণ্ড নিউ 15 দিনৰ পুৰণা গাড়ী হয় আচ্ছা তো চাই ল'ব পাৰে এখন এতিয়া কথা নেপাতিলেও এখন অলৰেডি বুকিং হৈ গৈছে কালি আহিছিলে মানে কেনেকৈ পাই যায় মানে 15 দিন পুৰণা গাড়ী চাই লওক এল্টো K10 ন K10 আহি থাকে গৈ থাকে K10 নতুন ভেৰিয়েণ্টৰ নতুন লুকছটো নিউ লুকছটো তো এনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ গাড়ীও আপোনালোকে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত পাই যাব তো আহিব পাৰে আৰু নেক্সট চিন্তা কাষ্টমাৰ আহিছে আৰু নেক্সট চিন্তা কোনখন দেখুৱাব নেক্সট এখন গ্ৰেণ্ড আইটেন আছে টপ মডেল আস্তা আচ্ছা এখনো 2015 নে 15 হ'ব এখনো ধুনীয়া হৈ আছে চাই লওক আচ্ছা টপ মডেল হয় পুছ বুটাম পাব আস্তা হয় এখন আচ্ছা এলো হুইল হয়তো পাব আচ্ছা তো চাই লওক এয়াৰবেগ দুটা পাব ইণ্টেৰিয়ৰটো আৰু যোনটো গাড়ীবিলাকৰ ইণ্টেৰিয়ৰটো সঁচাকৈ খুবেই ধুনীয়া মানুহ হয় কিছুমান লেতেৰা হৈ থাকিব পাৰে আমি চফা কৰাই দিম আপোনালোকে খালি চাই লওক কি আছে কি নাই কৈ দিলে হৈ গ'ল আমি লগাই দিম যদি কিবা কমি আছে গাড়ীত আপোনালোকে ক'লে হ'ল আমাৰ ফালৰ পৰা সেইটো আমি লগাই দিম পুছ বুটনৰ সৈতে আপোনালোকে পাই যাব ষ্টেৰিং কণ্ট্ৰল ইফালে 4টা পাৱাৰ উইণ্ডো সকলোখিনি আপোনালোকে পাই যাব এখন গ্ৰেণ্ড আইটেনত আপোনালোকে আস্তা হয় এলো হুইল আছে ইয়াৰো গোটেইকেইটা টায়াৰে নতুন আচ্ছা তো চাই ল'ব পাৰে এখন কিন্তু সঁচাকৈ পিছফালে বেক ৱাইপাৰো পাব চাব পাৰে ক্ৰোম ফিনিচিঙত একদম বঢ়িয়া আছে বেক ৱাইপাৰো আপোনালোকে পাই যাব যদিও কোনোবাই গ্ৰেণ্ড আইটেন আস্তা 1.2 বিচাৰি আছে আহিব পাৰে আপোনালোকে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডলৈকে আৰু স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰি আহক এইখন কিমান আহিছে এখন 335 3,35,000 ইনক্লুডিং ট্ৰেন্সফাৰ অকণমান 50,000 1 লাখ টকা ডাউন পে'মেণ্ট দিব লৈ যাব পাৰিব এখন আচ্ছা তো চাই ল'ব 3,35,000ত জাষ্ট আপোনালোকে আহিব যেতিয়া চলাব এবাৰ চাব অপচন্দ আপোনালোকৰ নিশ্চয় নহ'ব আৰু নেক্সট কোন K10 আছে VXI নিউ লুকছৰ আচ্ছা আপোনাৰ এখনো দেখাই দিয়া এবাৰ গাড়ীটো চাৰিফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এল্টো K10 যদি ভিতৰটো দেখাই দিবা এবাৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই আছোঁ তো যদি কোনোবাই বিচাৰিছে এল্টো K10 VXI তেন্তে আহিব পাৰে আপোনালোকে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডলৈকে আৰু আহি পিনি এইখন এল্টো K10ও আপোনালোকে লৈ যাব পাৰিব চাই লওক খুবেই ধুনীয়া আছে কালাৰটো যাৰ পচন্দ হয় ধুনীয়াকৈ আহিব আহি পিনি লৈ যাব এখনো বেছি দাম ৰখা নাই আমি 2,90,000 হয় 2016 হয় কিবা এটা চাই দিম 50,000 টকামান ডাউন পে'মেণ্ট দিব লৈ যাব এখনো হৈ যাব চিভিল প্ৰফাইল ভাল থাকিলে ফোন কৰিব খালি হয় তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰিছে আহক আৰু নেক্সট আছে এল্টো K10 এখন অল লুকছত আছে আচ্ছা এখনো 2012 চনৰ হ'ব মেবি এলো হুইলৰ সৈতে পাব বহুত ধুনীয়া হৈ আছে গাড়ীখনো স্কেচ নাই ভিতৰটো এবাৰ দেখাই দিবা হয় এখনোতো কম বাজেটতে আছে আচ্ছা তো চাই ল'ব এইখনটো দুটা পাৱাৰ উইণ্ডো আপোনালোকে পাই যাব যদিও অল্ড লুকছটো হয় আৰু চিট কভাৰ আপোনালোকে চাই ল'ব পাৰে একদম লেডাৰ টাইপ চিট কভাৰ লগোৱা আছে তো যদিহে কোনোবাই বিচাৰি আছে এল্টো K10 অল্ড লুকছটো 2012 ক'লে ন চিন্তা 12 বা 11 এনেকুৱা হ'ব এণ্ড্ৰইডৰ এলো হুইলৰ সৈতে আপোনালোকে পাই যাব এখনো 170,000 এলো হুইল পাব সব ধুনীয়া হৈ আছে AC ৰানিং আছে এখনো 1,20,000 টকাত আছে কম দামত কিছুমানে বহুতে ফোন কৰি আছে হয় Hyundai Getz হয় টপ মডেল আচ্ছা ভিতৰ চিটৰটো এবাৰ দেখাই দিয়া ধুনীয়া হৈ আছে গাড়ী পুৰণা হ'ব পাৰে বহুত ধুনীয়া হৈ আছে ইনক্লুডিং ডকুমেণ্টছ এখন 1,20,000 টকা আচ্ছা ইণ্ডিয়াটো ধুনীয়া হৈ আছে কম দামত মানে ভাল গাড়ী টপ মডেল গাড়ী 4টা পাৱাৰ উইণ্ডো পাব হয় ডেছবৰ্ডৰ ডিজাইনবিলাক চাওক এইবিলাক চাওক খুবেই ধুনীয়া হৈছে আপোনালোকে চাব পাৰে 1,20,000ত আপোনালোকে লৈ যাব পাৰিব যাৰ নেকি অকণমান বাজেটটো ধুনীয়া হৈছে স্কেচ এটাও নাপাব ধুনীয়া Hyundai Getz Prime তো চাই ল'ব পাৰে Hyundai এখন গাড়ী হয় চাওক খুবেই ধুনীয়া হৈছে আপোনালোকে জাষ্ট আহিব লাগে যাৰ নেকি বাজেটটো অকণমান কম তেওঁলোকে ধুনীয়াকৈ আহি লৈ যাব পাৰিব আৰু গাড়ীখন অলপমান ডাঙৰ আছে আৰু নেক্সট আছে Hyundai Verna Fluidic 1.6 হয় এখনো টপ মডেল এলো হুইল পাব হয় SX হয় এখনো ভিতৰটো দেখাই দিয়া 1 পইণ্ট কিমান জিন্দা 1.6 হয় 1.6 লেটাৰ হৈছে চফা কৰাই দিম আমি চাই ল'ব পাৰে 1.6 Hyundai তো যদিহে কোনোবাই বিচাৰিছে আপোনালোকে ধুনীয়াকৈ হয় টপ মডেল আৰু ইফালে চাওক 4টা পাৱাৰ উইণ্ডোৰ সৈতে টপ মডেল হয় আহিব পাৰে আৰু আহি পিনি এখনো লৈ যাব পাৰিব এখনো আণ্ডাৰ 3 লাখ টকা হ'ব আণ্ডাৰ 3 লাখ হৈ আছে হয় চাই ল'ব পাৰে Hyundai Verna SX ফুলি লোডেড আছে কিবা কমি নাপাব যদি কিবা কম দেখে আমি লগাই দিম বস্তু 1.6 হয় কিন্তু পুনৰবাৰ মেনশ্যন কৰিছোঁ পাৱাৰ দম আছে মানে গাড়ীখন আৰু নেক্সট চুইফ্ট ডিজায়াৰ হয় হয় আপোনাৰ 2019 চনৰ 18 চনৰ হ'ব এখন আচ্ছা এখনো বহুত ধুনীয়া হৈছে অকল 37,000 চলিছে চুইফ্ট জিনটোটা বহুত বিচাৰে ডিজায়াৰ আহিছিলে মাজতে ভিডিঅ' দিয়া আগতে বিক্ৰী হৈ গ'ল 2-3খন হয় এনেকুৱা এখনো বহুত ধুনীয়া হৈছে স্কেচলেছ একদম ধুনীয়া হৈ আছে মোকো ফোন কৰে বহুতে 40,000ৰ ভিতৰতে চলিছে গাড়ী আচ্ছা
তো চাব পাৰে আপোনালোকে ইণ্টেৰিয়ৰটো চাই লওক ছুইফ্ট ডিজায়াৰ যিসকলে বিচাৰে বহুতে আচলতে ফোন কৰে মোক ছুইফ্টৰ কাৰণে তো হয়তো এখন বৰ বেছি দিনলৈকে নাথাকিব কাৰণ মোলৈ যথেষ্টখিনি ফোন আহে গাড়ী পচন্দ হ'লে মানে ফোন এটা কৰিব দামৰ কাৰণে টেনশ্যন নল'ব আস্কিং প্ৰাইচ ৰাখিছোঁ এখন 490 4,90,000 গাড়ী বহুত ধুনীয়া আছে কম চলা এনেকুৱা গাড়ী আমি 4 লাখতো বেচিছোঁ তাৰমানে এনেকুৱা নহয় যে ভাল গাড়ীটো ভালে দাম হ'ব মানে আচ্ছা তাক লৈ টেনশ্যন নল'ব আমি মিলাই দিম দাম হয় তো 4,90,000 ইফালে আপোনালোকে চাব পাৰে ছুইফ্ট ডিজায়াৰ তিনিচুকীয়া জিণ্টু স্কাউলত আহিলে আপোনালোকে পাই যাব যদি কোনোবাই ভাল কণ্ডিশ্যনত ছুইফ্ট বিচাৰি আছে তেন্তে আহিব আৰু নেগচিয়েবল কিবা এটা হৈ যাব কিবা এটা মিলাই দিম কিবা এটা মিলাই নল'ব 1 লাখ টকামান ডিপি দিলে মানে গাড়ী ওলাই যাব তো চাই ল'ব পাৰে ছুইফ্ট ডিজায়াৰ যিসকলে বিচাৰি আছে পুনৰবাৰ দেখুৱাই দিছোঁ আকৌ এবাৰ লুকছটো আপোনালোকে চাই লওক এইটো যোনটো এতিয়া চলি থকা ডিজায়াৰ হয় আগৰ লুকছটো তো চাই ল'ব পাৰে যদিহে কোনোবাই বিচাৰি আছে আহক দেৰি নকৰিব ছুইফ্ট ডিজায়াৰ সাংঘাতিক এখন আছে 1 লাখ টকাত এল্টো এলেক্সাই হয় পুৰণা মডেল মানে এইবিলাক গাড়ী আমি এইটো কাৰণে ৰাখোঁ কাষ্টমাৰে বহুত মানে বিচাৰে মানে হয় আৰু কিছুমান এক্সচেঞ্জতো হৈ যায় আমাৰ তাত এক্সচেঞ্জো হৈ যায় অকল আমি বেচোঁ বুলিয়ে নহয় কিছুমানৰ প্ৰব্লেম হ'লে পুৰণা গাড়ীখন আমাক দিব নতুন গাড়ী লৈ যাব কিন্তু গাড়ীখন চাই লোৱা হ'ব যে আচলতে কণ্ডিশ্যন এইখন মানে আমাৰ পৰা তেখেতে মানে বেলেগ এখন গাড়ী লৈ গৈছে এইখন দি পেলাই এক্সচেঞ্জ কৰিছে এইখন গাড়ী বহুত ধুনীয়া স্কেচ নাই 1 লাখ টকাত আপোনালোকে AC পাৱাৰ ষ্টেৰিং চব পাব 1 লাখ টকাত হয় ভিতৰতো এবাৰ দেখাই দিয়া ধুনীয়া হৈ আছে গাড়ী তেল ভৰাব চলাই থাকিব পাৰিব আচ্ছা একেবাৰে কিবা প্ৰব্লেম থাকিলে আমি চাই দিম হয় তো চাই ল'ব পাৰে যদিহে কোনোবাই বিচাৰিছে 1 লাখ টকাত আণ্ডাৰ মানে 1 লাখত আপোনালোকে এইখন এল্টো 800 ন এল্টো 800 নহয় এল্টো পুৰণা মডেলটো হয় এল্টো গাড়ী ধুনীয়া হৈ আছে আপোনালোকে পাই যাব তিনিচুকীয়া জিণ্টু স্কাউলত আহিব পাৰে গাড়ীখন এতিয়াও ধুনীয়া মানে শ্বাইনিঙত আছে যদি কোনোবাই বিচাৰিছে আহক দেৰি নকৰিব 1 লাখত আপোনালোকক গাড়ী দি থকা আছে আৰু গাড়ী আছে নেক্সট দি আছোঁ মানে ভিডিঅ' বেছিকৈ দীঘলীয়া হৈ গ'লেও তোমাৰো দিগদাৰ হ'ব মানে মানুহেও চাই আমনি পায় গতিকে টেনশ্যন নল'ব দাম লৈ কোনো একো নাই জাষ্ট আমি এইটো আস্কিং প্ৰাইজে আহিব আমি কিবা এটা চাই দিম আপোনালোকে নিশ্চয় হয় তো সেইটোৱে কথা আহিব আপোনালোকে তিনিচুকীয়া জিণ্টু স্কাউলৈ এটা কমফৰ্ট জ'নত ৰাখি পিনি আপোনালোকে আহিব নিজক যে এখন ঘৰৰ পৰা আন এখন ঘৰত ওলাই আহিছে আপোনালোকে একেবাৰে নিজৰ ভাবি পিনি নিজৰ পৰিয়ালৰ সদস্য ভাবি পিনি আপোনালোকে আহিব আৰু যেতিয়া দেখিব এবাৰ মোকো মাতিব বহুতে আচলতে মাতিবলৈ সংকোচ কৰে হয়নে নহয় কনফিউজনতে থাকি যায় কিছুমানে তো আহিব একদম ধুনীয়াকৈ মাতিব একে আৰু আমি এটা পৰিয়ালৰ যিটো মানুহ আহিলে লগ পাব আমাৰ ডিলাৰত একো নাই টেনশ্যন নল'ব প্ৰায় কিছুমান কাষ্টমাৰে তোমাৰ ফোনো নম্বৰ বিচাৰে মই দি দিওঁ একো নাই ফোনো কৰে একেটাই কথা তোমাক ফোন কৰে মোক ফোন কৰে কোনো কথা নাই সেইটোৱে তো আহিব ধুনীয়াকৈ তিনিচুকীয়া জিণ্টু স্কাউলৰ একেবাৰে নিজৰ ভাবি পিনি আমি ডিল কৰিম নিজৰ ভাবি পিনি এখন গাড়ী আপোনালোকক দিবলৈ সদায় চেষ্টা কৰিম তেন্তে ইমানতে সামৰিছোঁ নতুন বছৰৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি সকলো ভালে থাকক সকলো খাই থাকক সকলোৱে সুস্থ থাকক তাৰে কামনাৰে আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা